সঁচাকৈ হোৱাটছআপ বন্ধ হৈ যাব নেকি বাৰু? এতিয়া বহুতৰ এটা মই মিছকনচেপশ্যন আছে কৈ দিছোঁ, ভাবে যে হোৱাটছএপ ৱেব মানে ছাৰ্ভাৰ ডাটা আছে নেকি, প্ৰিভিয়াছ ডাটাটো কেনেকৈ দেখুৱাই আছে যদি web.whatsapp.com মাৰোঁতে মোৰ ডাটাখিনি আহি গৈছে। নৰ্মেল মানুহে ভাবিব ন যে web.whatsapp.com মাৰিছোঁ এটা ৱেবছাইট, কিউআৰটো স্কেন কৰিলে গোটেই ফোনটো তাত ক্লোন হৈ যায়। কিন্তু মানুহে ভাবি আছে কি যে আচ্ছা ছাৰ্ভাৰ যদি ডাটা ৰখাই নাই, ই মোৰ প্ৰিভিয়াছ ডাটাখিনি চিংক কেনেকৈ হৈ আছে। কিন্তু গভৰ্ণমেণ্টে কৈছে যে ৰাইট টু প্ৰাইভেচি আমি ব্ৰেক কৰিব যোৱা নাই, আমি প্ৰত্যেকটো মানুহৰ SMS চাব বিচৰা নাই, আমি যোনবিলাক ছাছপেক্টেড আমি বিচাৰিছোঁ যে কোনে সেনেকুৱা এটা বস্তু বিচাৰিছে। গতিকে ইয়াৰ শুনানি ইলেকশ্যনৰ পিছত আগষ্টত আছে পৰৱৰ্তী। কিন্তু কেতিয়াবা মানুহক ইচ্ছা কৰিও হেল্প কৰিব যিটো নোৱাৰি, মানুহে পিছত পুলিচক গালি পাৰিব যে নাই এইটোতো উলিয়াবই নোৱাৰিলে, আমুক পুলিচ কাম নাই, আমুক পুলিচৰ কাম নাই, কিবা নাই। কিন্তু একচুৱেলি প্ৰব্লেমটো ক'ত, ছাপৰ্টটো এজেঞ্চি থাকিব লাগিব। নমস্কাৰ দৰ্শকসকল, আপোনালোকে চাই আছে দীপাংকৰৰ সৈতে মোৰ পডকাষ্ট শ্ব' FYD পডকাষ্ট উইথ দীপাংকৰ। আৰু আমি শেহতীয়াভাৱে আমি মিডিয়াত এটা নিউজ পাই আছোঁ, হোৱাটছআপ বন্ধ হোৱাৰ সম্ভাৱনা আছে নেকি, এনেকুৱা ধৰণৰ নিউজ আহি আছে, আমি দেখি আছোঁ ফেচবুকত হওক বা আমি টিভি চেনেলতে হওক। আচলতে সঁচাকৈ হোৱাটছআপ বন্ধ হৈ যাব নেকি বাৰু? আজি আমি সেই সম্পৰ্কে অকণমান কথা পাতিম। আজি মোৰ সৈতে আছে চাইবাৰ ছিকিউৰিটি স্পেচিয়েলিষ্ট, লগতে তেখেতে হেকিঙৰ পৰা আদি কৰি বিভিন্ন চাইবাৰ ছিকিউৰিটিৰ ওপৰত কাম কৰি আছে, অসমৰ এজন টপ মোষ্ট চাইবাৰ ছিকিউৰিটি স্পেচিয়েলিষ্ট বুলি ক'ব লাগিব। তেখেতে ছফ্টৱেৰ ইঞ্জিনিয়াৰ হয়। আজি তেখেতৰ আমি কথা পাতিম সঁচাকৈ হোৱাটছআপ বন্ধ হ'ব পাৰে নেকি, আৰু তেখেতৰ নাম হৈছে লক্ষ্যজ্যোতি বৰাদা। স্বাগতম জনাইছোঁ আপোনাক। নমস্কাৰ। যিটো আমি শংকা দেখি আছোঁ আমাৰ নিউজ চেনেলত দেখি আছোঁ হোৱাটছআপৰ ওপৰত, এইবিলাক কি ক'ব বিচাৰিব আপুনি, কি কমেণ্ট দিব বিচাৰিব? একচুৱেলি এতিয়া হোৱাটছএপটো আপুনি চাবলৈ হ'লে ডে টু ডে লাইফত আমি সকলোৱে হোৱাটছএপ ইউজ কৰোঁ, চবেই। ইভেন হোৱাটছএপে যোনটো থ্ৰেটেন দিছে দিল্লী হাইকোৰ্টক যে আমি ইয়াৰ পৰা একেবাৰে গুচি যাম যদি আমাৰ এনক্ৰিপশ্যনটো ব্ৰেক কৰিব বিচাৰে। তো ফাৰ্ষ্টতে আমি বুজিব লাগিব হোৱাটছএপৰ এনক্ৰিপশ্যন কি, একদম নৰ্মেল ভাষাত বুজি পোৱাকৈ মই কৈ দিছোঁ, এতিয়া সকলোৰে সুবিধা হয়। আমি যেতিয়া মই আপোনাৰ লগত হোৱাটছএপত চেটিং কৰি আছোঁ, কৰাৰ লগে লগে সেইটো হ'ল এণ্ড টু এণ্ড এনক্ৰিপ্টেড বুলি ওপৰত ওলাই এটা লেভেল আপুনি দেখিছে, অল ইউৰ চেটছ এণ্ড কলছ আৰ এণ্ড টু এণ্ড এনক্ৰিপ্টেড। এণ্ড টু এণ্ড এনক্ৰিপ্টেড মানে হৈ গ'ল হোৱাটছএপৰ ছাৰ্ভাৰে আমাৰ কোনো ডেটা ষ্ট'ৰ নকৰে। আপুনি চাব কেতিয়াবা ৰাতি 3টা বজাত যদি আপুনি মোবাইলটো চলাই থাকে বা 12টা বজাত পটককৈ আপোনাৰ হোৱাটছএপত গোলকৈ লোডাৰ বাটন এটা ঘূৰে, 1%, 2%, 3% বেকআপ লয় ডাটা। বেকআপটো আপোনাৰ মোবাইলতে এনক্ৰিপ্টেড ফৰ্মেটত ষ্ট'ৰ হৈ থাকে। যিটো এনক্ৰিপশ্যনত ষ্ট'ৰ হৈ থাকে সেইটো হ'ল AES, এডভান্স এনক্ৰিপশ্যন ষ্টেণ্ডাৰ্ড, যিটো মই বা যিকোনো হেকাৰ বা যিকোনো ল' এনফৰ্চমেণ্ট এজেঞ্চিয়ে সেই ফাইলটো পালেও আমি ব্ৰেক কৰিব নোৱাৰোঁ, বিকজ এইটো বহুত হাই লেভেলৰ ছিকিউৰিটি কি এনক্ৰিপশ্যন হয়। সেইটো কাৰণে হোৱাটছএপে ক্লেইমো কৰে যে আমি এণ্ড টু এণ্ড এনক্ৰিপ্টেড হয়, আপোনাৰ কলটো মই মাজত ইণ্টাৰচেপ্ট কৰিব নোৱাৰোঁ। খুব হাই লেভেল এটা ছিকিউৰ প্ৰট'কলৰ থ্ৰু আপোনাৰ কলটো যায়। সেইকাৰণে আজিকালি প্ৰায় বহুত সন্ত্ৰাসবাদীৰ পৰা আৰম্ভ কৰি বেলেগ বেলেগ জেগাই আজিকালি VoIP কল বুলি কয়, ভইচ অভাৰ ইণ্টাৰনেট প্ৰট'কল। আপুনি চাব মোবাইল নাম্বাৰটো দি হোৱাটছএপে অলপ ভেৰিফিকেশ্যনহে কৰে, আপোনাৰ নৰ্মেল কলটো বেলেগ, 5G কলটো আৰু হোৱাটছএপৰ কলটো হ'ল VoIP, ভইচ অভাৰ ইণ্টাৰনেট প্ৰট'কল। ইয়াত কি হয়, ইয়াত পেকেট যায়, ডাটা পেকেট। তো আমাৰ নিচিনা হেকাৰে যদি মাজত আপোনাৰ কলটো শুনিম বুলি ভাবে, আমি পেকেটটো হেক কৰিব লাগিব, এয়াৰত থকা ডাটা পেকেটটো, কিন্তু সেইটো ইম্পচিবল। সেইটো কাৰণে তেওঁলোকে এণ্ড টু এণ্ড এনক্ৰিপ্টেড ক্লেইম কৰে। এতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কৈছে যে যেতিয়া আমি হোৱাটছএপত কাৰোবাক মেছেজ এটা ফৰৱাৰ্ড কৰোঁ, আপুনি চাই ওপৰত আজিকালি ফৰৱাৰ্ডেড বুলি এটা লেবেল আহি যায়। এইটো হৈ গ'ল আগৰ সংশোধনী হোৱাটছএপৰ, যে আমি এটলিষ্ট গম পাব লাগে কোনটো ফৰৱাৰ্ডেড মেছেজ হয়, কি হয়। এইটো মাজতে এখন চুক্তি হৈ গ'ল গোটেই বেলেগ বেলেগ কাণ্ট্ৰিৰ লগত, সেইকাৰণে হোৱাটছএপে ফৰৱাৰ্ডেড লেবেলটো লগাই দিলে। লগোৱাৰ লগে লগে আপোনাৰ কি হ'ল, আমি গম পাওঁ যে মেছেজটো ফৰৱাৰ্ডেড। কিন্তু আজি এটা মই ফেক মেছেজ জেনেৰেট কৰিলোঁ, ফেক মেছেজ জেনেৰেট কৰি প্ৰায় 2 লাখ মানুহক অসমত বিলাই দিলোঁ। মেছেজটো ফেক। এতিয়া মেছেজটোৰ ইম্পেক্ট কি হ'ব পাৰে, পলিটিকেল ৰাইটছ হ'ব পাৰে, কিবা আপোনাৰ কোনোবা ধৰ্মক লৈ পেলাই কিবা এটা হ'ব পাৰে, সেইটো লৈ পেলাই পাব্লিকৰ মাজত কিবা এটা হতাহতি লাগিব পাৰে, ডিফাৰেণ্ট প্ৰটেষ্ট হ'ব পাৰে মেছেজ এটাক লৈ দেই। আজিকালি চাব কিমান ফেক মেছেজ। তো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এটা ফালৰ পৰা ঠিক কথা কৈছে মোৰ মতে। তেখেতসকলে কৈছে যে আমি প্ৰত্যেকটো মানুহৰ SMS চাবলৈ নাযাওঁ। হোৱাটছএপে কৈ আছে যে ছাৰ আপোনালোকে যদি আমাক খোজেও যে এই মানুহজনে কি কথা পাতিছে, আমি দিব নোৱাৰোঁ। গভৰ্ণমেণ্টে খোজা নাই, আপোনাৰ কণ্টেণ্ট বিচৰা নাই যে খুজি। গভৰ্ণমেণ্টে কৈছে যে যদি দৰকাৰ হয়, আমি যদি ছাছপেক্টেড মানুহৰ লিষ্টটো পঠাওঁ, দেন সেইজন মানুহৰহে আমি ইণ্টাৰেষ্টেড হয় যে এই মেছেজটো কোনে অৰিজিনেট কৰিছে।
হোৱাটছএপে দিল্লী হাইকোৰ্টত যিহেতু কোৰ্চটো দিল্লী হাইকোৰ্টত চলিছে আৰু এইটো এমেণ্ডমেণ্টৰ পাৰ্ট হয় 2021 ইণ্ডিয়ান IT এক্ট আগতে 2011 আছিলে আৰু 21 এটা ৰুল আনিছিলে সেই ৰুলটোৰ ওপৰত বেছ কৰি পেলাই কৈছে যে যিকোনো পাব্লিক ইণ্টাৰেষ্টত আৰু ফৰ ইউজাৰ্ছ প্ৰাইভেচি ছিকিউৰিটি কনচাৰ্ণ ৰাখি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই হোৱাটছএপক কৈছে যে যেতিয়াই কোনো ধৰণৰ এনেকুৱা এটা নিউজ বা ধৰ্মক লৈ অহা পলিটিকেল কিবা এটাই হওক যদি ফেক নিউজ এটা সমাজত বিয়পে তেতিয়া সেইটো কোনে বিয়পাইছিলে তাৰ আমাক মেটা ডাটাটো দিয়ক তেওঁলোকে মেটা ডাটা এটা দিয়ে কিন্তু এটলিষ্ট মানে অৰিজিনেটৰটো আজিলৈকে ট্ৰেছ কৰি পেলাই দিয়া নাই তেওঁলোকে কৈ আছে আমি এণ্ড টু এণ্ড এনক্ৰিপ্টেড এতিয়া গভৰ্ণমেণ্টে সেইটোৱে তেওঁলোকক কৈছে যে আপোনালোকে যোনখন কাণ্ট্ৰিত চলাই আছে আজি হোৱাটছএপৰ প্ৰায় 190 crore চাগে টোটেল ইউজাৰ্ছ আছে আমাৰ ইণ্ডিয়াত 90 crore যে হিউজ বিজনেছ মেটাৰ কাৰণে 90 কোটি পপুলেশ্যনৰ মাজত থকা মানে কেতিয়া হিউজ বিজনেছ হোৱাটছএপৰ কাৰণেও চেলেঞ্জ আছে পলকে কৈ দিছে আমি গুচি যাম কিন্তু অলৰেডি চাইনাত বেন ইণ্ডিয়াটো যদি নাইকিয়া হৈ যায় তো আমাৰ কাৰণেও প্ৰব্লেম হ'ব পাৰে দিয়কচোন ইমান এটা এপৰ লগত আমাৰ ইম'শ্যনো জড়িত হৈ আছে তো হোৱাটছএপে কৈছে যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া যোনটো কথা কৈছে ই ভাৰতৰ সংবিধানকে গভৰ্ণমেণ্টে ভায়লেট কৰিছে আৰ্টিকল 19, 17, 21 যোনে ৰাইট টু প্ৰাইভেচি কথা কয় কিন্তু গভৰ্ণমেণ্টে কৈছে যে ৰাইট টু প্ৰাইভেচি আমি ব্ৰেক কৰিব যোৱা নাই আমি প্ৰত্যেকটো মানুহৰ SMS চাব বিচৰা নাই আমি যোনবিলাক ছাছপেক্টেড আমি বিচাৰিছোঁ যে কোনে সেনেকুৱা এটা বস্তু বিচাৰিছে গতিকে ইয়াৰ শুনানি ইলেকশ্যনৰ পিছত আগষ্টত আছে পৰৱৰ্তী এতিয়া সেইটো চাব লগা হ'ব ইণ্টাৰেষ্টিং যে হোৱাটছএপে মানি লৈ নে নলয় কথাটো আৰু হোৱাটছএপে কৈছে যে বৰ্তমান টাইমত আমাৰ লগত এনেকুৱা কোনো মেকানিজম তাই যে আমি আপোনাৰ অৰিজিনেল কোনে ফেক মেছেজটো ক্ৰিয়েট কৰিছে চাব পাৰোঁ কিন্তু এইটো বহুত ইম্পৰ্টেণ্ট বস্তু নিয়মমতে যিহেতু তোমালোকে যেতিয়া এটা মেছেজ আপোনালোকে মই ফৰৱাৰ্ড কৰিলোঁ ই একচুৱেলি কেনেকৈ কাম কৰে হোৱাটছএপৰ ছাৰ্ভাৰ থ্ৰুৱে যায় হোৱাটছএপৰ ছাৰ্ভাৰ ডাটাত ষ্ট'ৰ নহয় আপোনাৰ মোবাইলত ৱেব চকেট বুলি এটা বস্তু থাকে চকেটৰ থ্ৰু আপোনাৰ তাত লেণ্ড হয় আৰু ছাৰ্ভাৰ আইডিটো থাকে কাইলৈ যদি পুলিচে বিচাৰে লক্ষ্যজ্যোতি বৰাই দীপাংকৰক আজি 11টা বজাত কল কৰিছিলে সেইটো পাই যায় কিন্তু কলত কি কৰিছিলে কি নাই কৰা সেইটো নাই সেইটো মেটা ডাটা দিয়ে কিন্তু এতিয়া মেটা ডাটাৰ ওপৰত তেওঁলোকে বিচাৰিছে যে এই মেছেজটোৰ অৰিজিনেটৰ কোন কণ্টেণ্টটোৰ আৰু গভৰ্ণমেণ্টে এইটো কৈছে যদি হোৱাটছএপৰ বৰ্তমান তেনেকুৱা এটা বস্তু নাইও আৰু তোমালোকে ইণ্ডিয়াৰ নিচিনা কাণ্ট্ৰি এখনত অপাৰেট কৰি থাকিব বিচাৰিছা থ্ৰু আউট দ্য টাইম আমি এটা হিউজ এনে ৰিপাব্লিক কাণ্ট্ৰি হয় তো আমাৰ নিচিনা এখন কাণ্ট্ৰিত মানিবলৈ হ'লে তোমালোকে এনেকুৱা এটা মেকানিজম বনোৱা যাতে আমি কোনোবা সন্ত্ৰাসবাদীৰ কিবা কাৰ্যকলাপ হওক বা এনেকুৱা ৰাইটছ হওক কিবা আমি যাতে সেই তাৰ অৰিজিনেটৰো গম পাওঁ ফেক মেছেজ এটাৰ গতিকে মই ভাবোঁ ক'ৰবাত নহয় ক'ৰবাত হয়তো তেওঁলোকে মিউচুৱেলি যদি কাম কৰে মোৰ মতে বেয়া নহয় কাৰণ মই বিং এ কনচালটেণ্টটো মেনি ল এণ্ড এনফৰ্চমেণ্ট এজেঞ্চিজ মই দেখিছোঁ কেতিয়াবা নহয় কেতিয়াবা বহুত ইম্পৰ্টেণ্ট হয় আজি আপুনি চাওক কোনোবা এজনী ছোৱালী এখন ফটোৱে ভাইৰেল হৈ গ'ল মই কৈছোঁ কিন্তু চব চলি আছে আজি পুলিচত কেছ দিছে অসম পুলিচ বা বেলেগ পুলিচে কি কৰিব যদি তেওঁলোকে ডাটাটোৱে নাপায় আপুনি কৈ দিছে এণ্ড টু এণ্ড এনক্ৰিপ্টেড কোনে সেই ফটোখন ভাইৰেল কৰিছে তেনেকুৱা যে মানুহক যে ধৰিব পাৰোঁ সমাজৰ আগত আনিব পাৰে আপুনি নেক্সট টাইম ভয় খাবলৈ নাখায় তো গভৰ্ণমেণ্টে কৈ আছে সেইটো আৰু হোৱাটছএপে কৈ আছে ইউজাৰ প্ৰাইভেচি আমি ভাইলেট কৰিব নোৱাৰোঁ কিন্তু গভৰ্ণমেণ্টে এইটোও কৈছে ঠিক আছে আপোনালোকে কৈছে যে আমি ইউজাৰ প্ৰাইভেচিৰ ওপৰত কৰিছোঁ ভাৰতৰ গণতন্ত্ৰ বা সংবিধানৰ ওপৰত ৰাখি পেলাই কৰিছোঁ তেতিয়াহ'লে তোমালোকেতো অলৰেডি ফেচবুকত মনিটাইজেশ্যন পাৰ্টটো কৰিয়ে আছে বেলেগ বেলেগ মানুহৰ মোবাইলত বুষ্টিং কৰি লৈয়ে আছা গতিকে সেই পাৰ্টখিনিৰ ওপৰত তেওঁলোকৰ মাজত এটা চলি আছে যিটো শুনানি পৰৱৰ্তী আগষ্টত আছে আৰু মোৰ মতে চাগে হোৱাটছএপ হয়তো ইমান জল্দি তেওঁলোকৰ ইমান 90 কোটি 100 কোটি ইউজাৰ এৰি পটককৈ নাযাব হয়তো কিবা নহয় কিবা এটা চাগে মিউচুৱেল আণ্ডাৰষ্টেণ্ডিঙত আহিব আৰু যদিও যায় অলৰেডি চাওক আপুনি বেলেগ বেলেগ জেগাত অলৰেডি বেণ্ড আছে এইবিলাকৰ কাৰণে ইভেন ব্ৰাজিলতো মাজতে চাগে চলিছিলে মই শুনামতে এই বস্তুটো কিন্তু ব্ৰাজিলে সেই বস্তু উঠাই ল'লে এতিয়া ডিপেণ্ড কৰে আমাৰ ভাৰতবৰ্ষৰ চৰকাৰে কেনেকুৱা কি লয় আৰু মোৰ মতে তেওঁলোকে এটা কমন ডিচিশ্যনত আহিলে ভাল হয় মই সেইটো তোমাক ক'ব পাৰোঁ কাৰণ এইটো বহুত বস্তু সহায় কৰিব কাৰণ আমি চব মানুহৰ মেছেজ চাব বিচৰা নাই অনলি ফিউ ইণ্টেণ্ট মানুহ কোনোবা এটা কাইলৈ ধৰি লওক কোনোবা এটা ISISৰ কাৰ্যকলাপ হ'ল অসমত কিবা এটা হ'ল হোৱাটছএপৰ থ্ৰু কৰি আছে কিবা কৰি আছে আমি যে আৰ্লি কাইলৈ কোনোবা বম ব্লাষ্ট ক'ৰবাত হ'ব কিবা হ'ব এনেকুৱা কথা কিৱৰ্ডত কথা পাতি যায় সেনেকুৱা যে ইণ্ডিকেশ্যনখিনি ল এনফৰ্চমেণ্ট এজেঞ্চিয়ে গম পায় মানুহৰ কাৰণেতো ভাল এটলিষ্ট অৰিজিনেলটো বিচাৰি আছে তেওঁলোকে যে কোনে এনেকুৱা ধৰণৰ কথা হেৰি কৰিছে গতিকে এনেকুৱা কিবা এটা মেকানিজম থাকিলে মোৰ মতে কিন্তু বেয়া নহয় বাকীতো মোৰ প্ৰাইভেচি হাৰ্ম কৰিব বিচৰা নাই সিমানটো ৰাইটটো আমাৰ আছে মানে এতিয়া কি হৈ আছে কথাটো আজি মানে ধৰি লওক ইমান দিনৰ কথাটো ছাপ'জ হোৱাটছএপত কোনোবা এটা ফেক নিউজ বিয়পালে সেই অৰিজিনেলটো কোনে প্ৰথমবাৰ সেই নিউজটো লিখিছিলে বা বিয়পাইছে এতিয়ালৈকে সেইটো পুলিচেও ট্ৰেছ কৰিব পৰা হোৱা নাই নোৱাৰে ইম্পচিবল এইটো কেনেকৈ ধৰিব পাৰে পুলিচে সেই মানুহজনক চব পুলিচৰ এতিয়া কেনেকুৱা হয় মই যে পুলিচৰ ল এনফৰ্চমেণ্ট ফালৰ পৰা মই চাবলৈ যাওঁ এতিয়া কি হয় যে হোৱাটছএপৰ মই কণ্টেণ্টটো কেতিয়াও নাপাওঁ মই কণ্টেণ্টটো মেছেজটো নিদিয়ে হোৱাটছএপে নিজেই কৈছে যে আমি আমাৰ কণ্টেণ্টটো ব্ৰেক কৰিব নোৱাৰোঁ আপুনি লক্ষ্য আৰু মই কি কথা পাতিছোঁ সেইটো নাপায় কিন্তু মই কৈছোঁ মেটা ডাটাটো পায় মানে মেটা ডাটা মানে হৈ গ'ল ডেটা ডেছক্ৰিপশ্যন অফ দ্য ডেটা মই যে আপোনাক 11টা বজাত কল কৰিলোঁ সেই বস্তুটো হোৱাটছএপে পুলিচক দিব
এতিয়া সেইটো বস্তু হিউমেন ইণ্টেলিজেঞ্চত আহিব যে আপুনি 11টা বজাত কল কৰিছে নৰ্মেল মানুহৰ পাৰ্চেপশ্যন কি যে পুলিচে কৈ দিয়ে আপুনি 11টাত কল কৰি এখেতে দেখোন চব গম পায় এইটো অলপ হিউমেন আৰু মানে টেকনিকেল ইণ্টেলিজেঞ্চৰ ওপৰত চলি আছে কিন্তু একজেক্ট যদি সেই ডাটাটো গম পায় তেতিয়া মানে সেই বস্তুটো হোৱাটছএপে কৈছে যে আমি এনক্ৰিপ্টেড হয় আমি কাৰো ডাটা ছাৰ্ভাৰত নাৰাখোঁ ডিভাইচতে এনক্ৰিপ্ট থাকে আৰু ডিভাইচৰ পৰাও আমি ডাটা উলিয়াব নোৱাৰোঁ অলৰেডি আপোনাক ক'লোঁ এনক্ৰিপশ্যন ব্ৰেক কৰিব নোৱাৰি এইটো ব্ৰুট ফ'ৰ্চো কৰিব নোৱাৰি বহুত কম্বিনেশ্যন বোলে ৱৰ্ডৰ লগালোঁ লেটাৰ লগালোঁ চালোঁ এনেকুৱা এটা আখৰ ফৰ্ম কৰে নেকি সেইটোও আমি কৰিব নোৱাৰোঁ গতিকে সেইটো কাৰণে বিচাৰিছে আমাক সেইবিলাকো নালাগে গভৰ্ণমেণ্টে কৈছে আপোনালোকে আমাক অৰিজিনেটৰটো দিয়ক এটলিষ্ট ইমানটো আপোনালোকে উলিয়াব পাৰিব লাগে বা যদিও নাই মেকানিজিম এটা জনক যাতে আমি অৰিজিনেটৰ গম পাব পাৰোঁ তেনেকুৱাতো ধৰি লওক বহুত ঘটনা ঘটি আছে হোৱাটছআপৰ ফেক নিউজৰ দ্বাৰাই মাজতে আমি আমাৰ অসমৰে অভিনীল ঘটনাটো এইটোতে এক প্ৰকাৰ হোৱাটছআপতে বিয়পিছিল ন ফেক নিউজ এটা যে সোপা দৰা ওলাইছিলে কিবা এনেকুৱা অসমত এইটো হোৱাটছআপতে বিয়পি গৈছিলে তাৰপিছত তেনেকৈ ফেক নিউজ ওলাই আছে এতিয়া ক'ভিডৰ টাইমৰ পৰা আপুনি চাব যে হেল্থটোক লৈ এটা বিজনেছ হ'ল আপোনাক এটা কোম্পানীয়ে কৈ দিব আমাৰ এই প্ৰডাক্টটো খওক আমাৰটো হেল্থ বেনিফিট আজিকালি প্ৰত্যেকটো বস্তুৱে বিক্ৰী হয় হেল্থ বেনিফিটৰ ওপৰত কোনে কি মেছেজ দি আছে কি দি আছে লাগিলে তাত টেলকম পাউডাৰে আছে ধৰি লওক এটা প্ৰডাক্টত টেলকম পাউডাৰ লাগি আছে টেলকমটো কেঞ্চাৰৰ কাৰণে খুব বেয়া কিন্তু সেনেকুৱা প্ৰডাক্টটো টেলকম দি পেলাই আপোনাক বিকি আছে প্ৰত্যেকটোৱে কৈ আছে যে আমাৰটো আমুক হয় আমাৰটোত কাৰ্বছ নাই কিবা নাই তেনেকৈ আপোনাৰ কিমান নিউজ বিয়পি আছে কিন্তু আমি জানো তাক আজিলৈকে ব্যৱস্থা ল'ব পাৰিছোঁ ৰিয়েলি আমি ক'ৰবাত নহয় ক'ৰবাত আমি ইনস্পেকশ্যন কৰিছোঁ FCI থ্ৰু যে প্ৰডাক্টটো কিবা আছেনে নাই কেতিয়াবা কিছুমানে মাৰ্কেটিং পাৰ্ট হিচাপে হোৱাটছএপত মাৰ্কেটিং টুল হিচাপে ব্যৱহাৰ কৰে আপোনাক মেছেজ পঠিয়াই দিলে 20টা ইউজাৰ 2000টা ইউজাৰ একেলগে পাই গ'ল আপুনি গৈ বাই কৰি ল'লে গতিকে সেই বস্তুবিলাকৰ ভেৰিফিকেশ্যনটো বা সেইবিলাকতকৈ ইম্পৰ্টেণ্ট হৈ গ'ল মানে যেতিয়া মই ক'লোঁ না আপোনাৰ ছোৱালীৰ কিবা অশ্লীল কোনোবা এটা মেছেজ দিছে আপুনি কেতিয়াবা ধৰি লওক আপোনাক মই দিছোঁ আপুনিতো ডাইৰেক্ট স্ক্ৰীনশ্বট মাৰি কেছ ফাইল কৰিব পাৰে কিন্তু এই বস্তুটো এতিয়া চাওক কেছ ফাইল কৰিব পাৰে তেখেতে বোলে মেছেজটো ডিলিট কৰি দিলে এগেইন হোৱাটছএপে আপোনাক ক'ব যে তেখেতে কৈ যে কোৰ্টত কৈ দিয়ে মই নাই দিয়া এনেকুৱা ডাটাটো নাই তেখেতে ডিলিট কৰি দিলে আপোনাৰ স্ক্ৰীনশ্বটটোৱে প্ৰুফ এতিয়া আজি ডিপ ফেকৰ জামানা মই যদি ভাল ল'ৰা এজন লৈ পেলাই কওঁ এইটো ডিপ ফেকত বনাইছে আপুনি বিশ্বাস কৰিব লাগিব মই উকিল তেনেকুৱা ল'ম যে মই আপোনাক মিছা চাবিত কৰি দিম কিন্তু সেই ক্ষেত্ৰত হেল্প ক'ত হয় জানেনে মেটা ডাটাটো 11:03 যে আপুনি মোক এটা মেছেজ দিছিলে এইটো প্ৰুফ হ'ব কিন্তু কি মেছেজ দিলে আপোনাৰ স্ক্ৰীনশ্বটে প্ৰুফ কৰিব সেইটো আদালতে কেনেকৈ কি কৰে ৰখাটো খুবেই প্ৰয়োজন বহুত প্ৰয়োজন ছাপ'জ আপুনি মোক কিবা এটা ভাবুকিয়ে দিলে কথাটো আপুনি হয়তো 2 ছেকেণ্ডত সেইটো আপুনি ডিলিট কৰি দিব আজিকালি চাওক মই ডিলিট ফৰ এভৰিৱান মাৰি দিব পাৰে কিন্তু মেটা ডাটা ফেচবুকে হোৱাটছএপে দিব যে আপুনি 11:30 এটা মেছেজ দিছিলে হয় কিন্তু মইতো এইটো মেছেজ দিয়া নাছিলোঁ আপুনি ডিলিট কৰিছে অলৰেডি মই অলৰেডি ডিলিট কৰি দিছোঁ মই মেছেজটো পোৱাৰ লগে লগে মই লগে লগে যদি স্ক্ৰীনশ্বট দিব পাৰোঁ সেইটো এটা প্ৰুফ এটা প্ৰুফ এটা এৰিব পাৰে কিন্তু এটা তাতো এটা কথা আছে আৰু আজিকালি কি হয় হোৱাটছএপত প্ৰফাইল পিকটোৱে হওক বাহিৰৰ স্ক্ৰীনশ্বট ল'ব নোৱাৰি স্ক্ৰীনশ্বট ল'ব নোৱাৰে আপোনাৰ তাতৰো এটা কথা থাকে মানে সেইটো আইফোনত পাৰি নেকি আইফোনত পাৰি স্ক্ৰীনশ্বট আহি যায় এণ্ড্ৰইডৰ কথা মই এণ্ড্ৰইডত পাৰি নেকি স্ক্ৰীনশ্বট এণ্ড্ৰইডত নোৱাৰি আইফোনত পাৰি কিন্তু স্ক্ৰীনশ্বটটো আহি যায় চেটৰ স্ক্ৰীনশ্বট নহয় মানে প্ৰফাইল কথা কৈ আছে আচ্ছা ফটো যেনেকৈ ফেচবুকত আমাৰ লগ কথা আছে মই প্ৰফাইল মানে আপোনাৰ ফটোখন ওলাই থাকিলেও হ'ব আপুনি ফটোখন ওলাই থাকিলেও আপুনি গম পালে সি চেঞ্জো কৰি দিয়ে আপোনাৰ ওচৰত স্ক্ৰীনশ্বটটো আছে আৰু হোৱাটছএপৰ পৰা ল' এনফৰ্চমেণ্ট এজেঞ্চিয়ে মেটা ডাটাটো পাব যে এই টাইমত এই ছোৱালীজনীক বা এই ল'ৰাজনক এই মানুহজনে মেছেজ দিছিলে সেইটো পাই যাব সেইটোৰ ওপৰত বেছ কৰি স্ক্ৰীনশ্বট কৰা হ'ব ছাৰ এইটো সময়তে মেছেজ এটা বস্তু মানে সেই দুষ্ট চক্ৰতে বাচি যাব পাৰে যিটো চক্ৰ চাপ'জ কোনোবা এজন ছোৱালী হওক বা কোনোবা এটা বেয়া বস্তু এটা হোৱাটছআপত ভাইৰেল কৰিলে সেই বস্তুটো অৰিজিনটো কোনে প্ৰথম কৰিছে সেইটো বস্তু তেনেকৈ বাচি আছে তেনেকৈ কিমান মানুহ বাচি আছে হিচাপ নাই সেইটো কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কৈছে যে আপোনালোকৰ বৰ্তমান যদি নাই আমি মানি লৈছোঁ আপোনালোকে এনেকুৱা মেকানিজিম এটা আনক বনাওক আপোনালোকে যোনখন কাণ্ট্ৰিত অপাৰেট কৰি আছে এটলিষ্ট আমাক ইমানটো হেল্প কৰক নহ'লে আপুনি চাওক আজিকালি ডিজিটেলি আজি 1 মিনিটৰ ৰাতি এটা বস্তু ভাইৰেল হ'বলৈ বেছি টাইম নালাগে মিলিয়ন ভাইৰেল হৈ যাব পাৰে মিলিয়ন এতিয়া আপুনি যদি চাবলৈ যায় আজি মই পপুলাৰিটিৰ কথাই ক'লোঁ আমি আপুনি ইউটিউব খুলিছে আজি মই দীপাংকৰক চিনি পাওঁ বা তেনেকৈ হাজাৰ বেলেগ বেলেগ মানুহ আছে কিন্তু এটা জামানা আছিলে য'ত নেকি মানুহে ইউটিউব বুলি ক'লে 2G ইণ্টাৰনেট আপুনি খুলিব নোৱাৰে বা এনেকুৱা পডকাষ্টটো পপুলাৰ নাছিলে আজিকালি ৰাতিটোৰ ভিতৰত মানুহ জনা হৈ যায় এইটো আমি চিনি পাই যাওঁ আজি মোক আপুনি চিনি পালে মই আপোনাক চিনি পালোঁ থ্ৰু ছ'চিয়েল মিডিয়া থ্ৰু ডিজিটেল মাধ্যম গতিকে এনেকুৱা এটা মেকানিজিমতো থাকিব লাগে যে এটলিষ্ট এনেকুৱা কিবা এটা হ'লে আমি যে ধৰা পেলাব পাৰোঁ এই ক্ষেত্ৰত মই গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক মই 100% ছাপোৰ্ট কৰোঁ মই এইটো ছাপোৰ্ট কৰোঁ এনেকুৱা এটা হেৰি লাগে একচুৱেলি এইটো চাওক এইটো বহুত ইউজাৰে ক'ব যে এইটো দেখোন ইউজাৰৰ প্ৰাইভেচি ভাইলেট কৰিছে কিন্তু মই ক'ম নহয় আজি মই ক্ল'জলি ল' এনফৰ্চমেণ্ট এজেঞ্চিৰ লগত কাম কৰিছোঁ কনচাল্টিং কৰিছোঁ কেতিয়াবা কিবা মই বুজি পাওঁ মানে সেই পজিশ্যনটোত থাকিলে মানে একচুৱেলি কি হয় কেতিয়াবা মানুহক ইচ্ছা কৰিও হেল্প কৰিব যিটো নোৱাৰি মানুহে পিছত পুলিচক গালি পাৰিব যে নাই এইটো উলিয়াবই নোৱাৰিলে আমুক পুলিচ কাম নাই আমুক পুলিচৰ কাম নাই কিবা নাই কিন্তু একচুৱেলি প্ৰব্লেমটো ক'ত
ছাপোৰ্টটো এজেঞ্চি থাকিব লাগিব গতিকে সেই বস্তুটোৱে বৰ্তমান গভৰ্ণমেণ্ট অফ ইণ্ডিয়া তেওঁলোকক দিছে আৰু মই বিচাৰোঁ সেইটো হয়তো এটা মিউচুৱেল আণ্ডাৰষ্টেণ্ডিঙত আহিলে ভাল বহুতেই ভাল এইটো কেতিয়াও ইউজাৰৰ কেতিয়াও হেৰি নহয় ডাটা বা হেৰিটো ডাটা কেতিয়াও নহয় সেইটো ভাইৰেল নহয় ইচ্ছা কৰিলে পুলিচে যিকোনো মানুহৰ মোবাইল ডাটা ৰেজিষ্টাৰ কৰি আৰু ডাটা কি কাটি কালৈ মেছেজ কৰিছে চাব পাৰে ইচ্ছা কৰিলে যদি কাৰোবাৰ যদি কিবা ছাছপেক্টেড হয় কিন্তু সেইটো এটা ৰুল এণ্ড ৰেগুলেশ্যন চাওক আপুনি ছাছপেক্টেড যাক তাকতো চাব নোৱাৰে আপুনি প্ৰপাৰ ফৰ্মেটত পঠাব লাগিব যে মানুহজনৰ কি হয় এফআইআৰ কপি কি হয় পুলিচকো এনে ডাটা নিদিয়ে আপুনি প্ৰপাৰ এফআইআৰ কপি কি হয় কি নহয় গোটেইখিনি ভেৰিফাই কৰিহে ডাটাটো দিয়ে আপুনি যে লিখিব আমুক ডিটেইল লাগে কিবা লাগে তো সেই বস্তুখিনি দিব সেনেকুৱা এটা থাকে কিন্তু সেইবুলি যে মই একো নকৰাকৈ মোৰ ডাটাটো চাই দিব সেনেকুৱা প্ৰাইভেচি ভাইলেট কেতিয়াও কোনো সেইকাৰণে আজিকালি মেক্সিমাম ধৰক মানে দুষ্ট চক্ৰবিলাকে ফোন নাম্বাৰ ইউজ কৰাতকৈ হোৱাটছআপ কল ইউজ কৰে তেওঁলোকে যাতে সেইটোতো নাপায় ল'ব নোৱাৰে ডাটা এতিয়া আপোনাৰ টেলিগ্ৰামো ছেইম টেলিগ্ৰামৰ থ্ৰু আজিকালি কিমান কি লিগেল এক্টিভিটিজ চলে কিন্তু ছেইম বস্তু VVIP প্ৰট'কল আমি সেইটো এনেকুৱা কিছুমান টুলৰ ওপৰত কাম কৰি আছোঁ যাতে আমি সেইবিলাক বস্তু পাৰোঁ ধৰা পেলাব যে টেলিগ্ৰাম ইউজাৰ এটা কেনেকৈ ট্ৰেক কৰিব পাৰি কি কৰিব পাৰি তাৰ এডমিন হোৱাটছএপ নহয় আমি টেলিগ্ৰামৰ ওপৰত অকণমান ৰিচাৰ্চ কৰি আছোঁ ধৰি লওক টেলিগ্ৰাম একাউণ্ট এটা আপুনি প্ৰথম খোলোতে ফোন নাম্বাৰ দি খুলিলে তাৰপিছত ফোন নাম্বাৰটো প্ৰাইভেচি কেনে হাইড কৰিলে ফোন নাম্বাৰটোতো নাপায় টেলিগ্ৰামত হাউ ইউ উইল ট্ৰেক ডেট পাৰ্টিকুলাৰ ইউজাৰ আমি তেনেকুৱা কিছুমান চৰ্ট অফ এপ্লিকেশ্যনৰ ওপৰত কাম কৰি আছোঁ যাতে আমি কিছুমান মানে ইণ্টেলিজেঞ্চৰ থ্ৰু আমি এটলিষ্ট ধৰা পেলাব পাৰোঁ অ'কে এইবিলাক কথা পাতিম আমি ছেকেণ্ড এপিছ'ডত আজি আমাৰ এপিছ'ডটো অনলি ভিউৱাৰ্ছৰ কাৰণে স্পেচিয়েলি হোৱাটছআপ বন্ধ হোৱাৰ কিবা আমি নিউজত পাই আছোঁ সেইটো শংকাটো সঁচাকৈ হোৱাটছআপ বন্ধ হ'ব পাৰে নিজৰ শংকাত আমি ভুগি আছোঁ কাৰণ কি এইটো ইম'চন হয় হোৱাটছআপ প্ৰতি আমাৰ মোবাইলটো বুলি ক'লে হোৱাটছআপটো আগত পটককৈ কিবা এটা ক'ৰবাত আজি এনেকুৱা হৈ যায় ইম'চনটো কেনেকুৱা ধৰণৰ পটককৈ কাইলৈ পিকনিক এটাই খাব যাম কাইলৈ ক'ৰবাত টুৰত যাম এই মেম্বাৰকেইটালৈ গ্ৰুপ এটা খুলিলোৱে নহয় সেই টুৰটোৰ লগত সেইটো ইম'চন আমাৰ টেলিগ্ৰামত নাই এটা নতুন মোবাইল কিনাৰ লগে লগে আমি প্ৰথম কোনটোৱে ডাউনলোড কৰোঁ হোৱাটছআপ তাৰপিছত ফেচবুকটো ছেকেণ্ড আহিব প্ৰথম হোৱাটছআপটো আমি ডাউনলোড কৰোঁ তো এই যদি এইটো বস্তু বন্ধ হৈ যায় আমাৰ বহুত ক্ষতি হ'ব পাৰে মানে কি চাব পাৰে আজিকালি গভৰ্ণমেণ্ট অফিচ হওক বেলেগ জেগাত হওক যদিও এইটো অফিচিয়েল কমিউনিকেশ্যন মিডিয়াম আমাৰ নহয় বা আজিকালি ডিক্লেয়াৰো কৰিছে মেইলত ফটো এখন পঠোৱাতকৈ মোক মেইল কৰি দিয়ে বুলি ক'লে অসমত পটককৈ মেইলটো খুলিম আকৌ কিবা মোক হোৱাটছএপ কৰি দিয়ে ডকুমেণ্ট কৰি দিয়ে মোক আইফোনত HD কোৱালিটি আহি গ'ল মোক দি দে পটককৈ মই ডাউনলোড কৰিলোঁ ডাউনলোড কৰি পেলাই দি দিলোঁ তাৰ এতিয়া ৱেব হোৱাটছএপ আপুনি জানে হোৱাটছএপৰ এটা ফেচিলিটি ৱেবত আছে web.whatsapp.com মাৰিলে QR কোড আহি যায় এতিয়া বহুতৰ এটা মই মিছকনচেপশ্যন আছে কৈ দিছোঁ ভাবে যে হোৱাটছএপ ৱেব মানে ছাৰ্ভাৰ ডাটা আছে নেকি প্ৰিভিয়াছ ডাটাটো কেনেকৈ দেখুৱাই আছে যদি web.whatsapp.com মাৰোঁতে মোৰ ডাটাখিনি আহি গৈছে নৰ্মেল মানুহে ভাবিব ন যে web.whatsapp.com মাৰিছোঁ এটা ৱেবছাইট কিউআৰটো স্কেন কৰিলে গোটেই ফোনটো তাত লোন হৈ যায় কিন্তু মানুহে ভাবি আছে কি যে আচ্ছা ছাৰ্ভাৰ যদি ডাটা ৰখাই নাই ই মোৰ প্ৰিভিয়াছ ডাটাখিনি চিংক কেনেকৈ হৈ আছে তো এই চিংকিংটো মোবাইল আৰু আপোনাৰ চকেটৰ মাজত হয় হোৱাটছএপৰ চাব অকল এটা QR কোডে অথেণ্টিকেশ্যন না পাছৱৰ্ড বিচাৰে না ওৱান টাইম পাছৱৰ্ড বিচাৰে একো নিবিচাৰে জাষ্ট কিউআৰটো স্কেন কৰিলে আপোনাৰ হৈ যায় সেইটো কি হয় কমিউনিকেশ্যনটো ফেচবুক ছাৰ্ভাৰ থ্ৰু হয় web.whatsapp মাৰিলে ফেচবুক ছাৰ্ভাৰত হিট হোৱাৰ লগে লগে আপোনাৰ যোনটো QR কোডৰ এটা এনক্ৰিপ্টেড দীঘল ফৰ্মেট থাকে তাৰ লগত আপোনাৰ এটা চকেট ID বুলি এটা টেকনিকেল টাৰ্ম থাকে চকেট ID আহে আপুনি দেখিছে QR কোডটো স্কেন কৰা নাই মই থৈ দিছোঁ প্ৰত্যেক 20 ছেকেণ্ডৰ ৰিফ্ৰেছ হৈ থাকে নতুন QR থাকে নতুন ৱেব চকেট IDটো নতুন হৈ যায় এইটো নতুন হৈ যায় যোনটো লেভেলত আপুনি ক্লিক কৰি দিলে স্কেন কৰাৰ লগে লগে আপোনাৰ ফোন নম্বৰ আৰু কিছু ৰিলেটেড ইনফৰমেশ্যন হোৱাটছএপৰ ছাৰ্ভাৰত ষ্ট'ৰ হয় আৰু হোৱাটছএপ এটা হেণ্ডশ্বেক মেকানিজিম কৰে আচ্ছা এই ডিভাইচটো ইমানটো টাইমত ইমানটো ৱেব চকেট আইডিত কানেক্ট হৈ গ'ল এতিয়া মই ইয়াৰ ডিভাইচ আৰু ইয়াৰ মাজত এটা কমিউনিকেশ্যন কৰাই দিওঁ আৰু এগেইন হোৱাটছএপ ৱেবৰ ডাটাটো হোৱাটছএপে ষ্ট'ৰ নকৰে অনলি কমিউনিকেশ্যন মিডিয়ামটো ছাৰ্ভাৰ থ্ৰু হয় ডাটা আপোনাৰ ফোনত থাকে অ'কে তো আমি ছেকেণ্ড এপিছ'ডত আমি ভালকৈ কথা পাতি আছোঁ এইখিনি ক্ষেত্ৰৰ ওপৰত আপোনালোকে কেনেকুৱা পালে জনাব আৰু আশা কৰিছোঁ আমি জাষ্ট আপোনালোকক এই যিটো শংকা আমাৰ মাজত হৈ আছে হোৱাটছআপ বন্ধ হ'ব পাৰে নেকি বুলি কাৰণ আমাৰ হোৱাটছআপটোৱে আমাৰ জীৱন বুলি ক'ব লাগিব এক প্ৰকাৰ হোৱাটছআপ বন্ধ মই ভাবোঁ নহ'ব পাৰে মই বিশ্বাস কৰোঁ হোৱাটছআপ গভৰ্ণমেণ্ট আৰু মেটাৰ মাজত কিবা এটা বুজাবুজি হ'ব বুলি আণ্ডাৰষ্টেণ্ডিং এটা হ'ব আৰু তেওঁলোকৰ মাজত ইন ফিউচাৰ কাৰণ আগষ্টতে আছে শুনানি ন আগষ্টলৈকে আমি ৱেইট কৰিব লাগিব তো আশা কৰিছোঁ আপোনালোকে ইমান বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই হোৱাটছআপ বৰ্তমান চলাই থাকিব পাৰে তো আমি ছেকেণ্ড এপিছ'ডটোত আমি কথা পাতিম চাইবাৰ চিকিউৰিটি বা আপোনাৰ ফেচবুকটো কেনেকৈ হেকিঙৰ পৰা ৰখাব পাৰে ইউটিউব চেনেলটো কেনেকৈ হেকিঙৰ পৰা ৰখাব পাৰে আৰু আপোনাৰ পইচা পাতি যে ট্ৰেনজেকশ্যন হৈ থাকে অনলাইনৰ থ্ৰুদি সেইটো কেনেকৈ ৰখাব পাৰি পইচা পাতি কেনেকৈ পইচা হেকাৰে পইচা মানে আমাৰ দুষ্ট চক্ৰই পইচা কেনেকৈ লৈ যাব নোৱাৰে আমাৰ পৰা একাউণ্টছৰ পৰা আমি সেইবিলাকৰ ওপৰত কথা পাতিম আমি ছেকেণ্ড এপিছ'ডটোত লক্ষ্যতাৰ সৈতে লক্ষ্যতা থেংক ইউ ঠিক আছে ধন্যবাদ দীপাংকৰ মতাৰ কাৰণে থেংক ইউ